না রেকর্ড আচ্ছা অঙ্কখিনি কৰাইছিলো না আমেন 1 গ্রাম আণবিক ভৰ পদাৰ্থৰ 1 গ্রাম আণবিক ভৰ ইজ ইকুয়াল টু পদাৰ্থৰ 1 মোল আৰু ইয়াত থকা অণু পৰমাণু কণিকাৰ সংখ্যা হৈছে 6.02 into 10 to the power 23 yes ma'am ধৰি লোৱা অক্সিজেন অক্সিজেনৰ কৰিম 1 গ্রাম আণবিক ভৰৰ অক্সিজেন 1 গ্রাম আণবিক ভৰৰ অক্সিজেন মানে অক্সিজেনৰ আণবিক ভৰ মই না পঢ়াইছিল মই এনে ঘুৰাইহে কৈছো তোমালোকক O plus O 16 plus 16 is equal to 32 is equal to 1 mole oxygen 32 গ্রাম সমান 1 mole oxygen কাৰণ গ্রাম আণবিক ভৰটোকে 1 mole বুলি কোৱা হয় হল আৰু 1 mole oxygenত থকা অণু পৰমাণুৰ সংখ্যা হৈছে 6.02 into 10 to the power 23 অণুৰ সংখ্যা হৈছে 6.02 into 10 to the power 23 the 1 mole oxygen 1 গ্রাম আণবিক ভৰৰ oxygen is equal to 32 গ্রাম 32 গ্রাম অক্সিজেন মানে 1 মোল অক্সিজেন 1 মোল অক্সিজেনত থকা অণুৰ সংখ্যা হৈছে 6.02 into 10 to the power 23 হৈছে এতিয়া চাবা এটো মানে হৈছে 1 গ্রাম আণবিক ভৰৰ অক্সিজেন 1 গ্রাম আণবিক ভৰৰ অক্সিজেন is equal to 32 গ্রাম অক্সিজেনৰ গ্রাম আণবিক ভৰ হল গ্রাম আণবিক ভৰক 1 মোল বোলে গতে 1 মোল অক্সিজেন 32 গ্রাম মানে 1 মোল অক্সিজেন তাৰ মানে 1 মোল অক্সিজেনত 32 গ্রাম অক্সিজেন থাকে আৰু 1 মোল অক্সিজেনত বা 32 গ্রাম অক্সিজেনত থকা অণুৰ সংখ্যা হৈছে 6.02 into 10 to the power 23 আছে এতিয়া মই চাবা 2 গ্রাম আণবিক ভৰত যাম 2 গ্রাম আণবিক ভৰৰ অক্সিজেন 2 গ্রাম আণবিক ভৰৰ অক্সিজেন পদাৰ্থটো দিছে অক্সিজেন গতি O plus O is equal to 16 plus 16 is equal to 32 গ্রাম চাবা এটো 32 গ্রাম মানে হৈছে 1 গ্রাম আণবিক ভৰ এটো তোমালোকে ওপৰত পাইছিলা এটা তোমাক কিটো প্ৰশ্নত উলিয়াব দিছে 2 গ্রাম আণবিক ভৰৰ অক্সিজেন গতি 32 গ্রাম into 2 is equal to 64 গ্রাম is equal to 2 গ্রাম আণবিক ভৰৰ অক্সিজেন 1 গ্রাম আণবিক ভৰত 32 গ্রাম থাকে 2 গ্রাম আণবিক ভৰত 64 গ্রাম থাকে হল তে 32 গ্রামত থাকে 1 মোল গতিকে 64 গ্রামত থাকিব 2 মোল 64 গ্রামত থাকিব 2 মোল হল 1 মোলত অণু থাকে 6.02 into 10 to the power 23 এটাকে 2 মোলত অণু থাকিব 2 into 6.02 into 10 to the power 23 সাবা হল এটা তুমি 2 ৰে ইয়াক পূৰণ কৰিব লাগে 2 ৰে তুমি 1 মোলত 6.02 into 10 to the power 23 সংখ্যক অণু থাকে গতিকে 2 মোলত কিমান থাকিব 2 ৰে তাক পূৰণ কৰা 2 into 6.02 into 10 to the power 23 2 into 6.02 into 10 to the power 23 হল এতিয়া মই তোমাক কি কথা কম শুনিবা যদি অণুৰ সংখ্যা উলিয়াবলৈ দিয়ে যে 64 গ্রাম অক্সিজেনত কিমান থাকে কিমান সংখ্যক অণু থাকে 64 গ্রাম অক্সিজেন মানে 2 গ্রাম আণবিক ভৰৰ অক্সিজেন is equal to 2 গ্রাম আণবিক ভৰৰ অক্সিজেন গতে 1 গ্রাম আণবিক ভৰৰ অক্সিজেন is equal to 1 মোল 1 মোলত অণু থাকে 6.02 into 10 to the power 23 গতিকে 2 মোলত অণু থাকিব 2 into 6.02 into 10 to the power 23 তাৰ দুগুণ থাকিব হল এটা সংখ্যাটো যেতিয়া তোমালোকে কৰিবা তেতিয়া কি কৰিবা অণুৰ সংখ্যা উলিয়াব দিছে যে 10 to the power 23 টো তোমালোকে নুসুবা 10 to the power 23 টো তোমালোকে নুসুবা হেতু তুমি ভাঙি পেলাই অংক গোটা সংখ্যা উলিয়াব নোৱাৰা গতিকে তুমি কি কৰিবা 2 ৰে তুমি পূৰণ কৰিব লাগে 3 ৰে পূৰণ কৰিব লাগে আধাৰে পূৰণ কৰিব লাগে 4 ৰে পূৰণ কৰিব লাগে তুমি 6.02 পূৰণ কৰিবা হৈছে তুমি 6.02 into 10 to the power 23
এক মলত থাকে গতে 2 মলত থাকিবলে 2 into 6.02 into 10 to the power 23 সংখ্যক অণু 2 into 6.02 into 10 to the power 23 সংখ্যক অণু গতিকে চাবা 2 ৰে তুমি 6.02 into মিউট কোশ্চন এটা অল্প টাইম হে না 2 ৰে তুমি পূৰণ কৰিবা সবকে গতিকে 2 ৰে কি হ'ল 2 ৰে পূৰণ কৰা 2 into 6.02 into 10 to the power 23 এই বস্তুটো নুসুবা 2 ৰে 6.02 পূৰণ কৰা 2 দুগুণ 4 12.04 into 10 to the power 23 সংখ্যক অণু থাকিব 2 মল অক্সিজেনত অণুৰ সংখ্যা হ'ব 12.04 into 10 to the power 23 10 to the power 23 to অণুৰ সংখ্যা উলিয়াবলৈ দিলে পৰমাণুৰ সংখ্যা উলিয়াবলৈ দিলে 10 to the power 23 to তোমালোকে নুসুবা হল গতে 10 to the power 23 to তোমালোকে নুসুবা গতে 6.02 তুমি 2 ৰে পূৰণ কৰা 6.02 তুমি 3 ৰে পূৰণ কৰা যিহে কৰিবলৈ দিয়ে 2 মল দিছে গতে 2 ৰে কৰিছা 3 মল উলিয়াব দিছে 3 ৰে কৰিবা 4 মল উলিয়াব দিছে তুমি 4 ৰে পূৰণ কৰিবা আধা মল উলিয়াব দিছে আধা মল উলিয়াব দিলে হাফ ৰে পূৰণ কৰিব পাৰা হাফ আধা মল মানে হাফ মল 1/2 মল না লাগে তুমি 6.02 ডাইৰেক্ট আধা কৰা 3.01 into 10 to the power 23 10 to the power 23 to তোমালোকে নুসুবা তাক বহাই থৈ আহিবা তোমাক যদি খুদে যে 0.5 মল অক্সিজেনত কিমান সংখ্যক অণু থাকে 1 মলত থাকে 6.02 into 10 to the power 23 গতে 0.5 মলত থাকিব 3.01 into 10 to the power 23 0.5 মলত থাকিব 3.01 into 10 to the power 23 0.5 মলত থাকিব 1 মলত থাকিব 6.02 এটো ফিক্স তুমি জি অংকই অণুৰ সংখ্যা উলিয়াবলৈ দিয়ক মোলৰ সংখ্যা উলিয়াবলৈ দিয়ক আণবিক ভৰ উলিয়াবলৈ দিয়ক তুমি আৰম্ভটো ইয়াৰ পৰাই কৰিব লাগিব এই তিনটাৰ পৰাই কৰিব লাগিব খালি অণুৰ সংখ্যা উলিয়াবলৈ দিলে মই বাৰম্বাৰ কৈছো তোমালোকক যে 6.02 into 10 to the power 23 তুমি লবা তোমাক 2 মল উলিয়াব দিছে 2 ৰে তুমি পূৰণ কৰা কিন্তু 10 to the power 23 টোক মুসুবা তাক পূৰণ নকৰিবা তার 6.02 তুমি আধা কৰা দুগুণ কৰা তিনি গুণ কৰা চাৰি গুণ কৰা পাঁচ গুণ কৰা জি উলিয়াব দিছে 6.02 টোক ধৰিবা গতিকে এটা 2 মল অক্সিজেনত থকা অণুৰ সংখ্যা হ'ব 12.04 into 10 to the power 23 আজি ৰিফা নাহিলে নেকি তাই এটা কিবা আগৰ লিংকটো পোৱা নাই বুলি কৈছিলে ঠিক আছে তাৰছত ধৰা 1 mol hydrogen is equal to 2 গ্রাম মই অঙ্ক কৰা নাই আৰু হা H plus H 2 গ্রাম ইয়াত থকা অণুৰ সংখ্যা 6.02 into 10 to the power 23 হল 2 mol hydrogen is equal to 2 into 2 1 মলত থাকে 2 গ্রাম গতে 2 মলত থাকিব 4 গ্রাম 4 গ্রাম ইয়াত থকা অণুৰ সংখ্যা হ'ব 2 into 6.02 into 10 to the power 23 এই বস্তুটো নুসুবা এটো পূৰণ কৰা is equal to 12.04 into 10 to the power 23
আচ্ছা 12.04 into 10 to the power 23 হয় না 0.5 mol hydrogen 1 moলত থাকে 2 গ্রাম 0.5 moলত থাকিব 1 গ্রাম হল 1 moলত থাকে 2 গ্রাম হাইড্রোজেন 0.5 moলত থাকিব 1 গ্রাম হাইড্রোজেন হল 1 moলত থাকে অনুৰ সংখ্যা 6.02 into 10 to the power 23 হল 0 moলত থাকিব আধা কৰি দিয়া 3.01 into 10 to the power 23 1 mol হাইড্রোজেনত থকা অনুৰ সংখ্যা 3.01 into 10 to the power 23 0.5 molar হৈছে তুমি আধা কৰা দুগুণ কৰা সব এই 6.0 টো ধৰিবা দুগুণ কৰা তিনি গুণ কৰা আধা কৰা হল 3 mol hydrogen Ma'am. is equal to 3 into 2 gram 6 gram 3 mol hydrogenত থাকে 6 gram hydrogen হল অনুৰ সংখ্যা 3 into 6.3 into 6.02 into 10 to the power 23 এটো নুসুবা 3 এ পূৰণ কৰা 18 3 গুণ 6 18.068 এটো আকৌ বহাবলে নাপাহৰিবা 10 to the power 23 টো ইমান সংখ্যক অনু গতিকে চাবা হৈছে এটো হাইড্রোজেন গল হল এটা মই অনুৰ সংখ্যাৰ অংকলে যাম কৰি যাবা হা অংক বিলাক এক গ্রাম আণবিক ভর নিদিবও পাৰে ৰবা মই এনেকে দিব যেনেকে দিব তেনেকে কৰিছো 1 গ্রাম আণু অক্সিজেনৰ ভর কিমান 1 গ্রাম আণু অক্সিজেনৰ ভর কিমান কি সুধিছে 1 গ্রাম আণু মানে 1 গ্রাম আণবিক ভর 1 গ্রাম আণবিক ভৰৰ অক্সিজেনৰ ভর কিমান 1 গ্রাম আণবিক ভৰৰ অক্সিজেনৰ ভর কিমান ভর মানে তোমাক গ্রাম আণবিক ভর উলিয়াব দিছে 1 গ্রাম আণু 1 গ্রাম আণবিক ভৰৰ অক্সিজেনৰ গ্রাম আণবিক ভর নিৰ্ণয় কৰা গ্রাম আণবিক ভর বুলি নকয় আৰু তোমাক সিধা ভর বুলি কব যে 1 গ্রাম আণু অক্সিজেন মানে 1 গ্রাম আণবিক ভৰৰ অক্সিজেনৰ গ্রাম আণবিক ভর নিৰ্ণয় কৰা গ্রাম আণবিক ভর নিৰ্ণয় কৰা 1 গ্রাম আণবিক ভৰৰ অক্সিজেনৰ প্ৰশ্নটো কি বুজাইছে তোমাক 1 গ্রাম আণবিক ভৰৰ অক্সিজেনৰ গ্রাম আণবিক ভর নিৰ্ণয় কৰা তুমি সিধা সিধাকে কি কৰিবা অক্সিজেন O plus O is equal to 16 plus 16 is equal to 32 gram 1 গ্রাম আণু অক্সিজেনৰ ভর কিমান প্ৰশ্নটো তুমি বুজি লবা 1 গ্রাম আণু মানে 1 গ্রাম আণবিক ভৰৰ অক্সিজেনৰ গ্রাম আণবিক ভর নিৰ্ণয় কৰা তাৰ ভর উলিয়াব দিছে ভর মানে আণবিক ভর পাৰমাণবিক ভর লিখিব দিলে তো অন্য একো নাই মুখস্থ তোমাক পাৰমাণবিক গ্রাম পাৰমাণবিক ভর লিখা বুলি কৈ দিব তা মুখস্থৰ পৰা লিখিব লাগিব অক্সিজেনৰ গ্রাম পাৰমাণবিক ভর কিমান 16 গ্রাম তেনেকুৱা হেতুটা তোমাৰ উলিয়াব লগিয়া একো নাই তুমি মুখস্থৰ পৰা লিখা 16 গ্রাম নাইট্ৰজেনৰ গ্রাম পাৰমাণবিক ভর কিমান 14 গ্রাম হৈছে কাৰ্বনৰ গ্রাম পাৰমাণবিক ভর কিমান 12 গ্রাম পাৰমাণবিক ভর কাৰ্বনৰ 12 হাইড্রোজেনৰ গ্রাম পাৰমাণবিক ভর কিমান 1.008 গ্রাম বা 1 গ্রাম হেতু ভর উলিওয়া হেতু পাৰমাণবিক ভর তাত আৰু তোমাৰ উলিয়াব লাগে কিন্তু তোমাক খুদিছে গ্রামাণুটোৱে বুজাই দিছে তোমাক গ্রাম আণবিক ভৰৰ কথা সুধিছে গ্রাম পাৰমাণবিক গ্রাম পৰমাণু বুলি কোৱা নাই
তোমাক গ্ৰামাণু কৈছে মানে গ্ৰাম আণবিক ভৰ কৈছে তাৰ মানে তুমি আণবিক ভৰটো উলিয়াব লাগিব তে 1 গ্ৰাম আণবিক ভৰৰ অক্সিজেনত গ্ৰাম আণবিক ভৰ নিৰ্ণয় কৰা সেইটোৱে হৈছে তোমাৰ এই প্ৰশ্নটোৰ অৰ্থ হল তাৰ পিছত তোমাক এনেকৈ সুধিব চাবা 32 গ্ৰাম অক্সিজেনত 32 গ্ৰাম অক্সিজেনত মোলৰ সংখ্যা গণনা কৰা 32 গ্ৰাম অক্সিজেনৰ মোলৰ সংখ্যা গণনা কৰা তাৰমানে কি দিছে তোমাক 32 গ্ৰাম অক্সিজেন দিছে প্ৰশ্নটো কৰাৰ আগতে অংকটো কৰাৰ আগতে তুমি অংকটো বুজি লবা যে মোক 32 গ্ৰাম অক্সিজেন দিছে তোমাক 32 গ্ৰাম আণবিক ভৰৰ অক্সিজেন দিয়া নাই তোমাক 32 গ্ৰাম দিছে 32 গ্ৰাম অক্সিজেনৰ 32 গ্ৰাম অক্সিজেন দিছে তে 32 গ্ৰাম অক্সিজেনৰ মোলৰ সংখ্যা গণনা কৰা তাৰপিছত তোমাক পদাৰ্থটো কি দিছে অক্সিজেন তুমি সিধা সিধি পদাৰ্থটো ধৰা অক্সিজেন হল অক্সিজেন = অক্সিজেনৰ গ্ৰাম আণবিক ভৰ নিৰ্ণয় কৰা O + O 16 + 16 = 32 তুমি পাই গলা প্ৰশ্নৰ উত্তৰ 32 গ্ৰাম প্ৰশ্ন দিছে তোমাক 32 গ্ৰাম 32 গ্ৰাম অক্সিজেন = 1 গ্ৰাম আণবিক ভৰৰ অক্সিজেন বা 1 গ্ৰামাণু অক্সিজেন হৈছে 1 গ্ৰামাণু অক্সিজেন মানে 32 গ্ৰাম = 1 গ্ৰাম আণবিক ভৰৰ অক্সিজেন মানে 1 গ্ৰামাণু অক্সিজেন = 1 মোল এটো তুমি সূত্ৰৰ পৰা জানা যে 1 গ্ৰাম আণবিক ভৰ = 1 মোল মানে 1 গ্ৰামাণু = 1 মোল দে 32 গ্ৰামত 1 মোল অক্সিজেন থাকে 30 তোমাক প্ৰশ্নটো দিছে ইয়াত 32 গ্ৰাম অক্সিজেনৰ মোলৰ সংখ্যা গণনা কৰা তে তুমি 32 গ্ৰাম অক্সিজেনৰ মোলৰ ইয়াত অণুৰ সংখ্যা অহা নাই গতে অণুৰ সংখ্যা তোমাৰ চিন্তা কৰিবলগীয়া ইয়াত নাই মই আগতেও কৈছো সেই তিনটাৰ ভিতৰত যিকোনো দুটাৰ মাজত তোমালোকক মিলাই অংকবোৰ দিব ইয়াত তোমাক দিছে গ্ৰামটোৱে বুজাই দিয়ে সদায় ভৰ ইয়াত তোমাক দিছে আণবিক ভৰ আৰু মোল ইয়াত তোমাক দিছে আণবিক ভৰ আৰু মোল এই দুটা সম্পৰ্ক তুমি কি জানা তুমি জানা 1 গ্ৰামাণু = 1 মোল তুমি জানা 1 গ্ৰাম আণবিক ভৰ = 1 মোল হৈছে গতিকে তুমি দিছে 32 গ্ৰাম আণবিক ভৰ বুলি দিয়া নাই তোমাক অনলি 32 গ্ৰাম অক্সিজেন তোমাক দিছে দি পেলাই সুধিছে যে ইয়াত কিমান মোল থাকে তে তোমাৰ অন্য উপায় নাই তুমি সিধা সিধি যোৱা মোল অক্সিজেনটো যেটো পদাৰ্থ দিছে হেতুৰ আণবিক ভৰ নিৰ্ণয় কৰা হেতুৰ আণবিক ভৰ নিৰ্ণয় কৰা কৰি তুমি কিমান পালা 32 গ্ৰাম প্ৰশ্নত তোমাৰ 32 গ্ৰামে আছে গতিকে আণবিক ভৰ = 32 গ্ৰাম মানে 1 গ্ৰামাণু অক্সিজেন মানে 1 গ্ৰাম আণবিক ভৰৰ অক্সিজেন = 1 মোল মানে 32 গ্ৰামত 1 মোল অক্সিজেন থাকে তোমাক যদি তেনেকে নুদি তোমাক এবাৰ কৈ সুধিলে যে 32 গ্ৰাম অক্সিজেনত থকা অণুৰ সংখ্যা গণনা কৰা 32 গ্ৰাম অক্সিজেনত থকা অণুৰ সংখ্যা গণনা কৰা হৈছে মোল দিয়া নাই এবাৰ তোমাক সুধিছে অণুৰ সংখ্যা গণনা কৰা তে তুমি কি পালা 32 গ্ৰাম অক্সিজেন = 1 গ্ৰামাণু অক্সিজেন 1 গ্ৰামাণু = 1 মোল অক্সিজেন 1 মোল অক্সিজেনত থকা অণুৰ সংখ্যা হ'ব 6.02 × 10⁻23 তাৰ মানে 32 গ্ৰাম অক্সিজেনত অণু থাকে 6.02 × 10⁻23 তাত তোমাৰ কৰিবলগীয়া একোই নাই আৰম্ভণি যিকন আছিল আণবিক ভৰটো উলিওৱা হেতুই আছে তোমাৰ কৰিবলৈ কি আছিল যে অক্সিজেন দিছে আণবিক ভৰ উলিওৱা অক্সিজেন পদাৰ্থটো ধৰিবা ধৰি লৈ পেলাই তুমি আণবিক ভৰ উলিয়াই লোৱা আণবিক ভৰ উলিওৱাৰ পাছত তুমি দেখিলা যে পালা 32 গ্ৰাম প্ৰশ্নটো আছে 32 গ্ৰাম গতে 32 গ্ৰাম অক্সিজেন = 1 গ্ৰামাণু বা 1 গ্ৰাম আণবিক ভৰৰ অক্সিজেন তুমি লিখি দিলা তাৰ পিছত যদি তোমাক মোল সুধিছে = 1 মোল তাৰ মানে 32 গ্ৰামত 1 মোল থাকে হৈছে মোল সুধা নাই তোমাক সুধিছে অণু কিমান থাকে তা 1 মোল অক্সিজেনত কিমান অণু থাকে 6.02 × 10⁻23 গতিকে 32 গ্ৰাম অক্সিজেনত থকা অণুৰ সংখ্যা 6.02 × 10⁻23
হৈছে 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 2 মোল অক্সিজেনৰ ভৰ নিৰ্ণয় কৰা অক্সিজেন দিছে ভৰ উলিয়াব দিছে আণবিক ভৰ ভৰ এটো অক্সিজেনৰ অণু ভৰ ভৰ মানে তোমাক 2 মোল অক্সিজেনৰ আণবিক ভৰ মানে তোমাক আণবিক ভৰ উলিয়াব দিছে গ্ৰামাণু উলিয়াব দিছে গ্ৰামাণু নিৰ্ণয় কৰা বুলিও দিব পাৰে গতিকে সবা মানে গ্ৰামাণু নিৰ্ণয় কৰা মানে গ্ৰামাণবিক ভৰ নিৰ্ণয় কৰা তোমাক এইখিনি এটো নি দি পেলাই এটো দিব পাৰে গ্ৰামাণু বুলি কলে ভৰ কৰিব লগিয়া নাই গ্ৰামাণু নিৰ্ণয় কৰিব দিছে মানে মোক গ্ৰাম আণবিক ভৰ নিৰ্ণয় কৰিব দিছে গ্ৰামাণু উলিয়াব দিছে মানে মোক গ্ৰাম আণবিক ভৰ নিৰ্ণয় কৰিবলৈ দিছে হেতু আগতে ঠিক কৰিবা গতে অক্সিজেন আণবিক ভৰ উলিয়াই লোৱা 16 plus 16 is equal to 32 gram এটো 2 মোল নহয় is equal to 1 মোল অর্ডার দিছে 1 মোল অক্সিজেন হৈছে এতেকে উল্টাই পেলে পাতা তোমাক যেটো মোলৰ 1 মোল অক্সিজেন is equal to 32 গ্রাম যেটো উলিয়া বলিছে এটো পিছলে লৈ যোৱা এতেকে 2 মোল অক্সিজেন is equal to 2 into 32 গ্রাম 64 গ্রাম একেখিনি অঙ্ককে এবাৰ উল্টাই দিব এবাৰ হিফালপা দিব এবাৰ ইফালপা দিব এটোৱে কথা একেখিনি অঙ্ক তোমাক পদাৰ্থটো আণবিক ভৰ উলিয়াবলৈ হলে পাৰমাণবিক ভৰ কিটা মুখস্থ লাগিব হৈছে আর পারমাণবিক ভর উলিয়াব লাগিব মুখস্থ লাগিব পারমাণবিক ভর মুখস্থ করিবা কারণ আণবিক ভর উলিয়াবলে পারমাণবিক ভর লাগিব অঙ্ক কৰিবলে মোলৰ অঙ্ক কৰিবলে পারমাণবিক ভর কিটা লাগিব আণবিক ভর কপা উলিয়াবা তুমি তুমি গ্রামাণু নির্ণয় কৰিবলৈ হলো তোমাক পারমাণবিক ভর লাগিব আণবিক ভর উলিয়াব লাগিব হৈছে হ্যাঁ আচ্ছা ইয়াতে তোমাক যদি লগাই দিয়ে 2 মোল অক্সিজেনৰ পৰমাণুৰ সংখ্যা নিৰ্ণয় কৰা সৰি অণুৰ সংখ্যা নিৰ্ণয় কৰা 2 মোল অক্সিজেনত থকা অণুৰ সংখ্যা নিৰ্ণয় কৰা এটো আৰু একো বিশেষ কৰিব লগিয়া নাই 1 মোল অক্সিজেনত থাকে কিমান 1 মোল অক্সিজেনত কিমান থাকে 6.02 into 10 to the power 23 হৈছে বুঝি পাইছা 1 মোল অক্সিজেন is equal to 10 to the power 6.02 into 10 to the power 23 সংখ্যক অণু 2 মোল অক্সিজেন is equal to 2 into 6.02 into 10 to the power 23 is equal to কিমান 12.04 into 10 to the power 23 10 to the power 23 to নুসুবা বুঝি পাইছা না হৈছে 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 ম্যাম হৈছে বুঝি পাইছা না মই কি কৈছো পাইছো আচ্ছা এই আগৰ ক্লাস তোমাৰ ৰেকৰ্ডিং তোমালোকক দিছিলো নাই দিছিলে ম্যাম দিছিল না ৰিফাইন নাই পোৱা নেকি তাই আগৰ ক্লাসৰ লিংক পোৱা নাই বুলি ক'লে তাই চাগে নেদেখিলে পাৰ হৈ গুছি গলা কয়বাৰ দি দিব লাগিব আচ্ছা মই তোমালোকক গুটে কিটা ক্লাস লগ লগাই এটা এটা গ্ৰুপ কৰি পেলাই মই দি দিম হা আৰু এটা কথা এই যে স্কুলত যিখন ৰুটিন দিছে যিখন এৰি ৰুটিন দিছে তাত মোৰ ক্লাস কাইলৈ আছে নেকি নাই ম্যাম হা নাই ম্যাম নাই কেতিয়া আছে পৰইলে দুটা ক্লাস দিয়া যেন লাগিছিলে বা ঠিক আছে
যিয়ে নাথাকক মই তোমালোকক হেদিনাখনে লম বুলি কোৱা নাই মই তোমালোকক গধূলি ক্লাছ লম মোৰ দিনত পোৱাটো দিগদাৰ বুজি পাইছা ন হা পাইছো মেম মই সদায় ইমান সময় মানত 6টা পৰা 6:30 মই সেই টাইমটো তোমালোকক কৈ দিম যে মই আজি ইমানটা বজাত লম বুজি পাইছা হা হ'ব দেই মই কৈ দিলো তোমালোকক বাকিবোৰকো কৈ দিবা নহলে সবেই ভাবিব ৰাতিপুৱা ক্লাছ আছে বাইদেউ এটো নাই মই স্কুলতো কৈছো ছাৰক ইনফৰ্ম কৰিছো স্কুলত হা যে মই দিনত ল'ব নোৱাৰিম মই গধূলি লম হিহঁতক দেই আচ্ছা চাই লম দে হৈছে এতিয়া আমি উল্টা অলপ কৰো 6.02 into 10 to the power 23 6.02 into 10 to the power 23 সংখ্যক অক্সিজেনৰ অণুৰ 6.02 into 10 to the power 23 সংখ্যক অক্সিজেন অণুৰ মোল গণনা কৰা এবাৰ অণু দিছে তোমাক পদাৰ্থটো অক্সিজেন দিছে আচ্ছা এটো এটা চাবা হা ইয়াত মোল উলিয়াব দিছে আৰু কিমান মোল আছে উলিছে ইয়াত তুমি পদাৰ্থৰ আণবিক ভৰ উলিয়াবলৈ দৰকাৰ নাই ইয়াতো ভৰ উলিয়াব নালাগে সিধা সিধি পাতা 6.02 into 10 to the power 23 সংখ্যক অক্সিজেনত কিমান মোল হা এক মোল অক্সিজেনত কিমান অণু থাকে 6.02 6.02 into 10 to the power 23 উল্টাই দিছে 6.02 into 10 to the power 23 কিমান মোল থাকে এক মোল এটাকে এটা কৰিব লাগে একোই নাই 6.02 into 10 to the power এত অক্সিজেন থাকিব পাৰে 6.02 into 10 to the power 23 সংখ্যক অক্সিজেন অণু এফালে চলি আছে দেই 1 মোল হৈছে বুজি পাইছা তাৰ পিছত চাবা 6.02 into 10 to the power 23 সংখ্যক নাইট্ৰজেন অণুৰ কিমান মোল 6.02 into 10 to the power 23 সংখ্যক নাইট্ৰজেন অণুত কিমান মোল এক মোল কিমান মোল 1 মোল বুজি পাইছা কথাটো 1 মোল হি নাইট্ৰজেন হ'ব পাৰে হি অক্সিজেন হ'ব পাৰে হি হাইড্ৰজেন হ'ব পাৰে হি সোডিয়াম হ'ব পাৰে হি সোডিয়াম ক্লোৰাইড হ'ব পাৰে হি ক্যালসিয়াম কাৰ্বনেট হ'ব পাৰে যে ন হি পানী হ'ব পাৰে হি কাৰ্বন ডাই অক্সাইড হ'ব পাৰে যিকোনো পদাৰ্থৰে প্ৰমাণ উষ্ণতাৰ চাপত 1 মোল পদাৰ্থত থকা অণুৰ সংখ্যা 6.02 into 10 to the power 23 হৈছে ইয়াত পদাৰ্থটোৰ লগত হেৰি ভৰটো সলনি হয় কিন্তু 1 মোল পদাৰ্থত ই ভৰ যিমানেই নহয় হল এতিয়া ধৰা ক্যালসিয়াম কাৰ্বনেট আণবিক ভৰ কিমান ক্যালসিয়ামৰ 40 কাৰ্বনৰ 12 তিনটা অক্সিজেন আছে 16 plus 16 plus 16 হৈছে 3 উলং 48 40 plus 12 is equal to 48 is equal to 100 gram is equal to 1 mole calcium carbonate হল এটা মই যদি খুঁধো যে 1 মোল ক্যালসিয়াম কার্বনেটত অণু কিমান আছে হা 100 গ্রাম তো তুমি চাব দৰকাৰ নাই 1 মোল ক্যালসিয়াম কার্বনেটত কিমান অণু থাকিব হা 6.02 কিমান 1 মোল ক্যালসিয়াম কার্বনেটত কিমান অণু থাকিব যিকোনো পদাৰ্থৰ 1 মোলত থকা অণুৰ সংখ্যা কিমান 6.02 স্পষ্টভাৱে 6.02 6.02 পদাৰ্থটো নাচাবা ভৰো নাচাবা
তুমি কি জানা তুমি জানা এক মল পদাৰ্থত সকলো পদাৰ্থৰ এক মলত থকা অণুৰ সংখ্যা 6.02 into 10^23 বুজি পাইছা কথাটো পাইছো পাইছো ভৰ যেই নহওক এটা হাইড্ৰোজেনৰ ভৰ 2 গ্ৰাম 1 গ্ৰাম আণবিক ভৰ 1 মলত কিন্তু ইয়াত থকা অণুৰ সংখ্যা 6.02 into 10^23 ক্যালসিয়াম কাৰ্বনেটৰ ভৰ 100 গ্ৰাম গতে ইয়াত থকা অণুৰ সংখ্যা হৈছে 6.02 into 10^23 বুজি পাইছা পাইছো হা পাইছো গতিকে চাবা পাইছা পাইছো পাইছা মেম পাইছে গতিকে (12.04 into 10^23 সংখ্যক বেলেগ এটা দিম নাইট্ৰজেনৰ ভৰ গণনা কৰা ভৰ মানে গ্ৰামাণৱিক ভৰ ইমানখিনি অণু কিমান গ্ৰাম নাইট্ৰজেনত থাকিব ভৰ উলিয়াব দিছে গতি আণবিক ভৰ তুমি উলিয়াব লাগিব পদাৰ্থটো কি দিছে নাইট্ৰজেন পদাৰ্থটো দিছে নাইট্ৰজেন প্ৰথমতে গম পাব লাগিব যে নাইট্ৰজেনৰ ভৰ কিমান হল n plus n কাৰণ ভৰ উলিয়াব দিছে প্ৰশ্নত মোল উলিয়াব দিলে ভৰ উলিয়াব নালাগিলেতেন ইমান সংখ্যক অণু কিমান মোলত থাকে 6.02 into 10^23 থাকে 1 মোলত গতে 12.04 into 10^23 থাকে 2 মোলত মোল উলিয়াব দিলে ভৰটো নালাগিলেতেন হৈছে কিন্তু ইয়াত তোমাক দিছে ভৰ গণনা কৰা গ্ৰামাণু গণনা কৰা গ্ৰামাণৱিক ভৰ গণনা কৰা গতিকে n নাইট্ৰজেনৰ ভৰ কিমান 14 plus 14 is equal to 28 গ্ৰাম হৈছে 28 গ্ৰাম মানে আমি কি জানো 28 গ্ৰাম is equal to 1 মোল 1 গ্ৰাম আণবিক ভৰ হৈছে বুজি পাইছা না এখিনলৈকে হা 1 মোলত থকা অণুৰ সংখ্যা 6.02 into 10^23 এটো তুমি জানা একিটা হল এতে তুমি অঙ্কটো উল্টিয়াই দিয়া 6.02 into 10^23 সংখ্যক নাইট্ৰজেন থাকিব ভৰ উলিয়াব দিছে এটা মোলটো তোমাৰ দৰকাৰ নাই 28 গ্ৰামত হৈছে 28 গ্ৰাম is equal to 1 মোল নাইট্ৰজেন হৈছে হৈছে হা এতেকে 12.04 into 10^23 সংখ্যক এটো প্ৰশ্নত দিয়া আছে নাইট্ৰজেন অণু কিমান গ্ৰামত থাকিব কিমানত হা মুখে মুখে উত্তৰ 28 গ্ৰামত 6.02 into 10^23 সংখ্যক অণু থাকে এতেকে 12.04 কিমানত থাকিব 56 কিমান গ্ৰামত দুগুণ হয় নে নহয় দুগুণ হয় নে নহয় কিমান হ'ব 56 গ্রাম কিমান 6 গ্ৰাম 28 into 2 দুগুণ হৈ যাব এটো সংখ্যা দুগুণ তুমি একদম দীঘলীয়াকৈ অংক নকৰিবা 46 কিমান হ'ব 56 গ্ৰাম হয় নে উলাইছে না উলাইছে না সবৰে ওলাইছে মেম হৈছে ওলাইছে 3.01 into 10^23 সংখ্যক
এ ভগৱান ৰেকৰ্ড চলি আছে দেই আরে পিছলে কি বটন অফিসত ইউটিউবত দিয়া হয় না এটা 3.01 into 10 to the power 23 সংখ্যক নাইট্ৰজেনৰ ভৰ কিমান নাইট্ৰজেন দিছে ভৰ কৈছে আণবিক ভৰ উলিওৱা 28 গ্ৰাম নাইট্ৰজেনৰ আণবিক ভৰ কিমান n plus n is equal to 14 plus 14 is equal to 28 gram is equal to 1 mole আৰু 1 মোলত থকা অণুৰ সংখ্যা হৈছে 6.02 into 10 to the power 23 এখিনি তুমি জানা এই বস্তুটো তুমি জানা তাৰপিছত তুমি কথাখিনি অংকমতে সিজিল কৰা 6.02 into 10 to the power 23 সংখ্যক নাইট্ৰজেন অণুৰ ভৰ is equal to 20 এই যে যেটো উলাই লৈছিলা 28 গ্রাম হৈছে এটাকে 3.01 into 10 to the power 23 সংখ্যক নাইট্ৰজেন অণুৰ ভৰ কিমান গ্ৰাম কিমান 14 gram. কিমান 14 gram. 14 gram. 14 গ্রাম হৈছে Ma'am. যদি তোমাক খুদে যে 12.04 into 10 to the power 23 সংখ্যক নাইট্ৰজেনৰ ভৰ কিমান এটো তুমি আগতো কৰাইছিলো তোমালোকক 56 gram. দুই মোল পানী ভৰ কিমান অংকবোৰ সদায় সিম্পল ৰাস্তাৰে যাবা হা কিতাপত একদম দীঘলকে তোমালোকক বুজাবলে কৰি থৈছে এই মতে নাযাবা বুজিও নাপাবা একদম নিজে যেটো বুজি লবা অংকখিনি বুজিলে তোমাৰ নিজৰ মতে তুমি যাবা দুই মোল পানীৰ ভৰ কিমান 1 মোল পানীৰ ভৰ কিমান হা কোনে কবা 1 মোল পানীৰ ভৰ কিমান পদাৰ্থটো দিছে পানী ভৰ মানে গ্ৰাম আণবিক ভৰ 1 মোল পানীৰ ভৰ কিমান হা 6. কিমান মই শুনা নাই 6.02 into 10. 1 মোল পানীৰ ভৰ কিমান পদাৰ্থটো দিছে পানী 1 মোল পানীৰ ভৰ মানে গ্ৰামাণু মানে 18 gram. গ্ৰাম আণবিক ভৰ আগতে মানে তুমি গুটে কথাখিনি ক্লিয়াৰ থাকিব লাগিব ভৰ মিন্স তোমাক খুদিছে পানীটো যৌগিক পদাৰ্থ অণু হলে হি আণবিক ভৰ আৰু পাৰমাণবিক ভৰ যদি তোমালোকক খুধে নহয় প্ৰশ্নত তোমাক সিধা উল্লেখ থাকিব পাৰমাণবিক ভৰ থাকি দিলে কি উল্লেখ থাকিব পাৰমাণবিক ভৰটো গলে এনে যদি তোমাক ভৰ খুধে তেতিয়া তুমি সিধা আৰু কিছুমান পদাৰ্থ আছে ধৰা 1 মোল কাৰ্বনৰ ভৰ কিমান 1 মোল কাৰ্বনৰ ভৰ কাৰ্বন হি পৰমাণু আকাৰত থাকে হি অণু আকাৰত নাথাকে তেনেকুৱাকে কিছুমান কথা নিজৰ ক্লিয়াৰ থাকিব লাগিব কাৰ্বন ধাতু সৰি কাৰ্বন কঠিন পদাৰ্থ হি গেছীয় পদাৰ্থই নিজৰ মাজত লগ লাগি বা হি অন্য কাৰ্বাৰ সৈতে লগ লাগি হি অণু সৃষ্টি কৰি থাকে গেছীয় পদাৰ্থৰ হেতু গেছীয় পদাৰ্থৰ ধৰ্ম কেইটামান আছে তোমালোকক মই পঢ়োৱা মতে কি আছিল কেইটামান আছে মৌল
হাইড্ৰোজেন হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন এই মৌলকিটা গেছীয় পদাৰ্থ কিন্তু সিহঁত নিষ্ক্ৰিয় মৌল সিহঁত পৰমাণু আকাৰত থাকে বাকি সকলোবিলাক গেছীয় পদাৰ্থ ইহঁত কিটাক বাদ দি বাকি সকলোবিলাক গেছীয় পদাৰ্থই পৰমাণু আকাৰত থাকিব নোৱাৰে সিহঁতে আনৰ লগত লগ লাগি থাকে হৈছে কি যিবিলাক কঠিন পদাৰ্থ নাইবা ধাতু এনেকুৱা ধৰণৰ যিবিলাক কঠিন পদাৰ্থ সেই কঠিন পদাৰ্থবিলাকে সাধাৰণতে নিজৰ মাজত লগ লাগি নাথাকে মানে কাৰ্বনে সদায় কাৰ্বনৰ লগত লগ নালাগে কাৰ্বাৰ লগত লগ লাগিব হৈছে গৰে কাৰ্বনে কাৰ্বনৰ লগত লগ লাগি C2 আকাৰে নাথাকে হল এটো আগতে মোক উত্তৰটো দিলা 2 মোল হাইড্ৰোজেন পানীৰ ভৰ কিমান ভৰ মিন্স গ্ৰাম আণবিক ভৰ উঠিছে 1 মোলৰ ভৰ হৈছে 18 গ্ৰাম আণবিক ভৰ উলিয়ালা না সবে 1 মোল পানীৰ ভৰ কিমান গ্ৰাম 18 গ্ৰাম 18 গ্ৰাম উলিয়াছা না সবে পানী আণবিক ভৰ উলিয়াব পাৰিছা না H plus O 1 plus 1 plus 16 18 গ্ৰাম পাৰিছা সবে উলিয়াব পাৰিছা না পাৰিছো গটিকে 18 গ্ৰাম 1 মোলত 18 গ্ৰাম থাকে 2 মোলত কিমান গ্ৰাম থাকিব 36 গ্ৰাম উত্তৰ কিমান 36 গ্ৰাম 6 গ্ৰাম হৈছে আচ্ছা 2 মোল পানীত অণুৰ সংখ্যা কিমান 12.04 into 10 to the power 23 12.04 মই বাৰম্বাৰ কৈছো যিকোনো পদাৰ্থই হওক 1 মোলত থকা অণুৰ সংখ্যা 6.02 into 10 to the power 23 এটাকে 2 মোলত থকা অণুৰ সংখ্যা 12.04 into 10 to the power 23 আহিলে না বস্তু এতিয়াও ফোন কৰি দিবা হৈছে 12.04 into 10 to the power 23 বুজি পাইছা হা পাইছো ম্যাম পাইছা পাইছো 3 মোল হলে 3 গুণ হৈ যাব হাফ মোল হলে কিমান হ'ব আধা মোলত কিমান অণু আছে জি পদাৰ্থই নহক আধা মোলত কিমান অণু থাকিব 3.01 into 10 to the power 3.01 into 10 to the power 23 হৈছে বুজি পাইছা না পাইছো পদাৰ্থই না পদাৰ্থটো লৈ মূৰটো মানি থাকিবা মোল আৰু অণুৰ সংখ্যা উদিছে যদি জি মোলই নহক কি 1 মোল হক কি 2 মোল 1 মোল হলে 6.02 এটো ফিক্স তুমি অঙ্কটো আৰম্ভ তাৰ পৰা কৰিব লাগিব তুমি কি জানা তাৰ পৰা তুমি অঙ্ক আৰম্ভ কৰিবা প্ৰশ্নটো লৈ মূৰ নকৰিবা তুমি দেখিছা যে ইয়াত মোল আৰু অণুৰ সংখ্যা উদিছে তে তুমি সিধাকে ভাবি লোৱা মই কি জানো মই জানো 1 মোলত থকা অণুৰ সংখ্যা 6.02 into 10 to the power 23 তাৰ পিছত তুমি প্ৰশ্নটো যোৱা তোমাক 2 মোল খুদিছে তোমাক 3 মোল খুদিছে তোমাক আধা মোল খুদিছে তোমাক 1.5 মোল খুদিছে 1.5 মোল খুদিলে কি কৰিবা 1 মোলত থাকে 6.02 into 10 to the power 23 1 মোল মই কুদি শিকাই দিছো তোমালোক 1 মোল 0 থাকে 0.03 আধা নম্বৰ 1 নম্বৰ কাৰণে তোমাক দীঘল অংক কৰি থাকিবা 1 মোল থাকে 6.02 into 10 to the power 23 আৰু এটো তুমি এনেকে যদি ডাইৰেক্ট পটা হেতু তুমি জানা কাৰণ হেতু মুখস্থ এটাকে 0.5 মোলত থাকিব 3.01 into 10 to the power 23 তাৰছত 10 to the power 23 টো কমন আহিব তাৰ পিছত কি হ'ব 2 1 3 0 9.02 into 10 to the power 23 এই বস্তুটো যোগ কৰি দিবা 1 মোলত ইমান থাকে আধা মোলত ইমান থাকে গটিকে 1.5 মোলত থাকিব 9.02 into 10 to the power 20 9.03 into 10 to the power 23 বুজি পাইছা পাইছো ম্যাম পাইছা না পাইছো ম্যাম আচ্ছা ম্যাম এখিনি অঙ্কখিনি এনে বুজি পাইছা না তোমালোকে পাইছো পৰমাণুলে যাম এতিয়া মোল পৰমাণুলে যাম পাইছো ম্যাম পৰমাণু অঙ্ক কেটা মানলে যাম মানে কিছুমান পদাৰ্থটো পৰমাণুত থাকে পৰমাণু আকাৰত থাকে কাৰ্বন পৰমাণু আকাৰত থাকে হল এতিয়াটো গ্যাসীয় পদাৰ্থ আহিলে বা যৌগিক পদাৰ্থ আহিলে তুমি আণবিক ভৰ সংকেত যদি অণুত থাকে যৌগিক পদাৰ্থ সংকেত অণুত থাকে হল
দুই বা ততোধিক পদাৰ্থ যেতিয়া ৰাসায়নিকভাৱে লগ লাগি থাকে তাকি সৃষ্টি কৰা পদাৰ্থক আমি যৌগিক পদাৰ্থ বুলি কওঁ হেতু তোমালোকক মই কৈছিলো মৌলিক পদাৰ্থ যিবিলাক পদাৰ্থ কেৱল একেবিধ পদাৰ্থৰ পৰমাণুৰ দ্বাৰা গঠিত হিয়তক মৌলিক পদাৰ্থ বোলে হাইড্ৰোজেন মৌলিক পদাৰ্থ হাইড্ৰোজেনক যদি আমি ভাঙো কেৱল হাইড্ৰোজেন পাম অক্সিজেনক যদি আমি ভাঙো কেৱল অক্সিজেন পাম নাইট্ৰোজেনক আমি যদি ভাঙো কেৱল নাইট্ৰোজেন পাম হল কি মৌলিক পদাৰ্থ হৈছে আৰু পানী যৌগিক পদাৰ্থ কাৰণ তাত হাইড্ৰোজেন অক্সিজেন আছে তাক যদি তুমি ভাঙা এবিধ হাইড্ৰোজেন পাবা এবিধ অক্সিজেন পাবা কাৰ্বন ডাই অক্সাইড যৌগিক পদাৰ্থ তাক যদি তুমি ভাঙা এবিধ কাৰ্বন পাবা এবিধ অক্সিজেন পাবা সোডিয়াম ক্লোৰাইড যৌগিক পদাৰ্থ সোডিয়াম আছে ক্লোৰিন আছে হল গতে এইবিলাক পদাৰ্থ অণু আকাৰত থাকে কিন্তু মৌলিক পদাৰ্থ অণু হিচাপতো থাকে তাত পৰমাণুটো লিখিব পাৰি হৈছে এইবিলাক নিজৰ নিজৰ সাধাৰণ ক্লিয়াৰ মই আৰম্ভণিতে তোমাক প্ৰথম লেসনটোতে মই এখিনি পঢ়াইছিলো মৌল যৌগ মিশ্ৰ হল মিশ্ৰটো বাদ দিয়া মৌল আৰু যৌগ এই দুটা ক্লিয়াৰ কৰা যে হাইড্ৰোজেন মৌলিক পদাৰ্থ হা গতে ইয়াক যদি আমি ভাঙো হাইড্ৰোজেনৰ দুটা পৰমাণু পাম হেকাৰণে ই মৌলিক পদাৰ্থ হল পানী যৌগিক পদাৰ্থ কাৰণ ইয়াক যদি আমি পাম ভাঙো তেতিয়ালে আমি কি পাম দুটা হাইড্ৰোজেন পাম এটা অক্সিজেন পাম এ দুবিধ পদাৰ্থ আছে এবিধ অক্সিজেন এবিধ হাইড্ৰোজেন ই যৌগিক পদাৰ্থ হল ই মৌলিক পদাৰ্থৰ অণু ই যৌগিক পদাৰ্থৰ অণু হল এক মোল হাইড্ৰোজেনত তোমাৰ ভৰ হ'ব 2 গ্ৰাম এক মোল পানীৰ হ'ব ভৰ হ'ব 18 গ্ৰাম তোমালোকে কোৱা মতে হৈছে গতে 2 গ্ৰাম হাইড্ৰোজেন মানে 1 মোল হাইড্ৰোজেন 18 গ্ৰাম পানী মানে 1 মোল পানী 2 গ্ৰাম হাইড্ৰোজেনত অণু থাকিব 6.02 into 10 to the power 23 18 গ্ৰাম পানীত থাকিব অণু থাকিব 6.02 into 10 to the power 23 হেতু কিন্তু নিৰ্দিষ্ট কি জি পদাৰ্থই নহয় বুজি পাইছা পাইছা না পাইছো মেম এটা গটিকে চাবা পৰমাণুলে যাবা মূল পৰমাণু কাৰ্বনটো অণু আকাৰত নাথাকে কাৰ্বন হি অণু নিজৰ লোকৰ লগত লগ লাগিব আৰু লোকৰ লগত লগ লাগিলে হি যৌগিক পদাৰ্থ হ'ব হি যেতে হি নিজৰ মাজতো হি লগ নালাগে হি পৰমাণু আকাৰতে থাকে গতিকে তোমাৰ ইয়াত তুমি আণবিক ভৰ উলিয়াব পাৰো মানে অণু পৰমাণুৰ ভৰ উলিয়াব নোৱাৰা তুমি সিধা যদি লিখা 1 মোল কাৰ্বনৰ ভৰ 12 গ্ৰাম মানে কাৰ্বনৰ গ্ৰাম পাৰমাণবিক ভৰ গ্ৰাম পৰমাণু মানে গ্ৰাম পৰমাণবিক ভৰ জি মানে পৰমাণু যিবিলাক পদাৰ্থ পৰমাণু আকাৰত থাকে সিহঁতৰ গ্ৰাম আণবিক ভৰ নহয় সিহঁতৰ গ্ৰাম পৰমাণু বুজি পাইছা আণবিক ভৰ যে যিবিলাক পদাৰ্থ অণু আকাৰত থাকে হৈছে যিবিলাক পদাৰ্থ অণু আকাৰত থাকে সিহঁতৰ ভৰ উলিয়াবলৈ দিলে তুমি আণবিক ভৰ উলিবা বস হৈছে ইকুয়াল টু 1 মোল কিন্তু যিবিলাক পদাৰ্থ পৰমাণু আকাৰত থাকে যিবিলাক পদাৰ্থ পৰমাণু আকাৰত থাকে হি নিজৰ মাজত অণু সৃষ্টি কৰিব হি নোৱাৰে হৈছে ক্যালসিয়াম দুটা ক্যালসিয়াম কেতিয়াও লগ নালাগে দুটা ধাতু কেতিয়াও লগ নালাগে গতিকে চাবা দুটা ধাতু বুলি কোনাই মানে একেবিধ পদাৰ্থৰ দুটা পৰমাণু কেতিয়াও লগ নালাগে ধাতু হৈছে গতিকে চাবা যে তুমি কথাটো মোল মোল পদাৰ্থৰ গ্ৰাম আণবিক ভৰক মোল বোলে বস কিমানই তোমাৰ কিন্তু যিবিলাক পদাৰ্থ পৰমাণু আকাৰত থাকে সিহঁতৰটো মোল নথকাকে নাথাকে সিহঁতক তুমি মোল উলিয়াব নোৱাৰা অৱস্থাত নাথাকে গতিকে সেই পদাৰ্থবিলাকৰ আণবিক ভৰ নাই কাৰ্বনৰ আণবিক ভৰ কিমান আণবিক ভৰ নাই তাৰ অণু নবনাই হি লোকৰ লগত বনাই তেতিয়া হি যৌগিক পদাৰ্থ হ'ব কিন্তু স্বয়ং কাৰ্বনৰ ভৰ কিমান বুলি ক'লে তুমি 24 গ্ৰাম লিখিব নোৱাৰা
কাৰ্বনৰ পাৰমাণৱিক ভৰ 12 হেতুৱে তাৰ ভৰ গতে কাৰ্বনৰ ভৰ হৈছে 12 হৈছে কাৰ্বনৰ ভৰ হৈছে 12 হল হেতু হি অণু আকাৰত থকা ভৰ নহয় হেতু তাৰ পৰমাণুৰ ভৰ হৈছে হেতু তাৰ পৰমাণুৰ ভৰ হল গতি চাবা কাৰ্বনৰ 12 গ্ৰাম কাৰ্বন ইকুয়াল টু 1 মোল কাৰ্বন পৰমাণু 12 গ্রাম কার্বন ইকুয়াল টু 1 মোল কার্বন পরমাণু 12 গ্রাম কার্বন ইকুয়াল টু 1 মোল কার্বন পরমাণু কারণ প্রশ্নটো যেতিয়া কৰিবা তেতিয়া ধৰা 1 মোল হাইড্রোজেনৰ ভৰ কিমান 1 মোল হাইড্রোজেনৰ গ্ৰামাণু কিমান জানা তুমি হাইড্রোজেন অণু আকাৰত থাকে H2 কিছুমান পইণ্ট সদায় ক্লিয়াৰ থাকিব লাগিব যে হাইড্রোজেন গেছীয় পদাৰ্থ ই অণু আকাৰত থাকে H2 গতিকে ইয়াৰ আণৱিক ভৰ উলিয়াই পেলাই মই কম ই 2 গ্ৰাম কিন্তু যদি তোমাক হাইড্রোজেনৰ মোল খুদে হাইড্রোজেন পৰমাণুৰ মোল পৰমাণু খুদে চাবা কথাটো মোল পৰমাণু যদি খুদে তোমাৰ প্ৰশ্নত হেতু উল্লেখ থাকিব হাইড্রোজেনৰ মোল পৰমাণুৰ সংখ্যা লিখা মানে মোল পৰমাণু মানে এটো নহয় যে তোমাক পৰমাণুৰ সংখ্যাও দিছে মোল খুদিছে মোল পাৰমাণৱিক ভৰ তা মানে হাইড্রোজেনৰ মোল পাৰমাণৱিক ভৰ মোল পৰমাণু ইকুয়াল টু পদাৰ্থ যিকোনো পদাৰ্থ মানে যিবিলাক পৰমাণু আকাৰত থকা পদাৰ্থ হেবিলাকক দিছো ইকুয়াল টু পদাৰ্থৰ মোল পৰমাণু মানে হৈছে যিকোনো পৰমাণু আকাৰত থকা পদাৰ্থৰ গ্ৰাম পাৰমাণৱিক ভৰ হৈছে ইকুয়াল টু মই তোমালোকক আৰম্ভণিত মোলৰ সংখ্যা কৈছিলো না মোলৰ ডেফিনেশন যে পদাৰ্থৰ জি পৰিমাণত 6.02 into 10 to the power 23 সংখ্যক অণু লগতে মই আৰু এটা ওয়াৰ্ড কৈছিলো পৰমাণু অণুখিনি মই পঢ়ালো পৰমাণু যে পদাৰ্থৰ জি পৰিমাণত 6.02 into 10 to the power 23 সংখ্যক অণু পৰমাণু কণিকা আদি থাকে সেই পৰিমাণক পদাৰ্থটোৰ 1 মোল বোলে এটো মই ডেফিনেশনত কৈছিলো হল মোল পৰমাণু 1 মোল পৰমাণু ইকুয়াল পদাৰ্থৰ গ্ৰাম পাৰমাণৱিক ভৰ গ্ৰাম পাৰমাণৱিক ভৰ মানে কি কও আমি কি বুলি কও তাক গ্ৰাম পৰমাণু বুলিও কয় যেনেকে গ্ৰাম আণৱিক ভৰ গ্ৰামাণু বা গ্ৰাম অণু বুলিও কয় ইয়াক গ্ৰাম পৰমাণু বুলিও কয় হল ইকুয়াল টু ইয়াত থকা পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 সংখ্যক পৰমাণু এই সংখ্যাটো নিৰ্দিষ্ট যিবিলাক পদাৰ্থ অণুৰ দ্বাৰা গঠিত তাত সিমান সংখ্যক অণু থাকিব যিবিলাক পদাৰ্থ পৰমাণুৰ দ্বাৰা গঠিত তাত সিমান সংখ্যক পৰমাণু থাকিব হল তে 1 মোল পৰমাণু মানে হৈছে পদাৰ্থৰ গ্ৰাম পাৰমাণৱিক ভৰ মানে নাইবা গ্ৰাম পৰমাণু হল ইয়াত থকা পৰমাণুৰ সংখ্যা হৈছে 6.02 into 10 to the power 23 সংখ্যক পৰমাণু 1 মোল পৰমাণু ইকুয়াল টু পদাৰ্থৰ গ্ৰাম পাৰমাণৱিক ভৰ নাইবা গ্ৰাম পৰমাণু প্ৰশ্নত কোনটো আহে মইতো নাজানো পদাৰ্থৰ প্ৰশ্ন কথা বাদ দিয়া তোমাৰ নিজৰ যেটো মাইন্ড মানে মূৰৰ ভিতৰত কি গুটেখিনি কথা ক্লিয়াৰ হ'ব লাগিব যে গ্ৰাম পাৰমাণৱিক ভৰটোৱে গ্ৰাম পৰমাণু গ্ৰাম আণৱিক ভৰটোৱে গ্ৰাম অণু হল গতিকে যিবিলাক পদাৰ্থ পৰমাণু আকাৰত থাকে হল সেই পৰমাণু বিলাকৰ 1 মোল পৰমাণু ইকুয়াল টু পদাৰ্থটোৰ গ্ৰাম পাৰমাণৱিক ভৰ এটো উলিয়াব লগা একো নাই মুখস্থ তাৰ পিছত নাইবা গ্ৰাম পৰমাণু খালি এটো মনত ৰাখিব লাগিব যে তাত থকা পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23
তাত থকা পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 একেটাই সূত্র আগত আমি কি কৈছিলো 1 মোল পদাৰ্থ ইকুয়াল টু গ্রাম আণবিক ভর নাইবা গ্রামাণু ইকুয়াল টু অণুৰ সংখ্যা 6.02 into 10 to the power 23 এখিনি আমি পঢ়ি আছিলো এটো আণবিক ভৰৰ কথা যিবিলাক পদাৰ্থ অণুৰ দ্বাৰা গঠিত সিহঁতৰ কথা এটো হল পৰমাণুৰ দ্বাৰা গঠিত পদাৰ্থ 1 মোল পৰমাণু ইকুয়াল টু পদাৰ্থটোৰ গ্রাম পাৰমাণবিক ভৰ বা গ্রাম পৰমাণু আৰু তাত থকা পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 সংখ্যক পৰমাণু হৈছে বুজি পাইছা না পাইছো মেম আৰু এটা ক্লাছত এখিনি কৰিলে ক্লিয়াৰ হৈ যাব এটা চাবা মই বুজাই আছো 1 মোল হাইড্ৰোজেন পৰমাণু বা হাইড্ৰোজেনটোই লিখো হাইড্ৰোজেন পৰমাণু ভৰ কিমান চাবা কথাটো 1 মোল হাইড্ৰোজেন পৰমাণুৰ ভৰ কিমান একেটা প্ৰশ্ন কেনেকৈ আহে 1 মোল হাইড্ৰোজেন অণুৰ ভৰ কিমান 1 মোল হাইড্ৰোজেন পৰমাণুৰ ভৰ কিমান 1 মোল হাইড্ৰোজেন অণুৰ ভৰ কিমান এই বস্তুটো তুমি কৰিছিলা হাইড্ৰোজেন অণুৰ ভৰ H plus H is equal to 1 plus 1 is equal to 2 গ্রাম 1 মোল হাইড্ৰোজেনৰ অণুৰ ভৰ হৈছে 2 গ্রাম মানে 2 গ্রামাণু হৈছে 2 গ্রাম এখিনি তোমালকে কৰিছা আণবিক ভৰ উলিয়াব লাগে ওপৰত উলে যোৱা 1 মোল হাইড্ৰোজেন পৰমাণুৰ ভৰ কিমান পৰমাণুৰ ভৰটো উলিয়াবলৈ কতো নাই শিকোৱাও নাই মানে কি উদিছে 1 মোল হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ কিমান 1 মোল হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ কিমান হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ কিমান এটো তুমি একো কৰিব নোৱাৰা 1 গ্রাম 1 গ্রাম হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ 1 গ্রাম আণবিক ভৰ উলিয়ালে তুমি কৰি দেখাব লাগিব H plus H equal 1 plus 1 is equal to 2 গ্রাম is equal to 1 মোল হাইড্ৰোজেন অণুৰ ভৰ 1 মোল হাইড্ৰোজেন পৰমাণুৰ ভৰ কিমান তোমাক তাৰমানে পাৰমাণবিক ভৰটো উদিছে তোমাৰ মুখস্থৰ পৰা যে 1 মোল হাইড্ৰোজেন পৰমাণুৰ ভৰ হৈছে হাইড্ৰোজেন পৰমাণুৰ ভৰ হৈছে 1 গ্রাম মানে গ্রাম পৰমাণু বুলি দিও 1 মোল হাইড্ৰোজেনৰ গ্রাম পৰমাণুৰ সংখ্যা লিখা 1 পাৰমাণবিক ভৰ বুলি লিখিলেতো ঠিকই আছিল 1 মোল হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ কিমান মালকে সিটা লিখি দিলাতেন 1 হৈছে 1 মোল হাইড্ৰোজেন পৰমাণুৰ এটো এইমাত্ৰ কৰিলো ভৰ ইকুয়াল টু হাইড্ৰোজেনৰ গ্রাম পাৰমাণবিক ভৰ 1 গ্রাম হৈছে 1 মোল নাইট্ৰোজেন পৰমাণুৰ ভৰ ইকুয়াল টু মুখস্থৰ পৰা লিখি যাবা 14 গ্রাম 1 মোল কাৰ্বন পৰমাণুৰ ভৰ ইকুয়াল টু 12 গ্রাম 1 মোল সোডিয়াম পৰমাণুৰ ভৰ ইকুয়াল টু 23 গ্রাম সরি পারমাণবিক ভর ঠিক আছে 23 গ্রাম 1 মোল
ক্যালসিয়াম পৰমাণুৰ ভৰ 40 গ্রাম মুখস্থ পৰমাণুৰ ভৰ মানে 1 মোল হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ লিখা সিম্পল অৰ্থ 1 মোল নাইট্ৰোজেনৰ পাৰমাণবিক ভৰ লিখা 1 মোল কাৰ্বনৰ পাৰমাণবিক ভৰ লিখা 1 মোল সোডিয়ামৰ পাৰমাণবিক ভৰ লিখা কিন্তু এটো নুদে তোমাক সুধিব 1 মোল হাইড্ৰোজেনৰ মানে পৰমাণুৰ ভৰ নিৰ্ণয় কৰা মানে 1 মোল হাইড্ৰোজেন পৰমাণুৰ ভৰ লিখা নিৰ্ণয় কৰিবলটো নিদিয়ে 1 মোল হাইড্ৰোজেন পৰমাণুৰ ভৰ লিখা 1 মোল মই কি কৈছিলো যিমান সংখ্যক 6.02 into 10 to the power 23 সংখ্যক অণু যদি থাকে হিউ 1 মোল 6.02 into 10 to the power 23 সংখ্যক পৰমাণু যদি থাকে হিউ 1 মোল খালি হি পৰমাণু 1 মোল পৰমাণু 1 মোল অণু গতিকে চাবা হৈছে হা 1 মোল হাইড্ৰোজেনত থকা পৰমাণুৰ সংখ্যা গণ লিখা এক মোল হাইড্ৰোজেনত থকা পৰমাণুৰ সংখ্যা লিখা কিমান কিমান 6.02 এক মোলত কি হাইড্ৰোজেন হওক কি নাইট্ৰোজেন হওক 6.02 into 10 to the power 23 সংখ্যক পৰমাণু হল তোমাক যদি হুদে এক মোল হাইড্ৰোজেনত থকা অণুৰ সংখ্যা লিখা 6.02 into 10 to the power 23 সংখ্যক অণু যিকোনো পদাৰ্থত এক মোলত থকা অণুৰ সংখ্যা 6.02 into 10 to the power 23 যিকোনো পদাৰ্থৰ এক মোলত থকা পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 এটো এভোগাড্ৰোৰ সংখ্যা এটো নিৰ্দিষ্ট হৈছে প্ৰশ্ন যেতিয়া তুমি কৰিবা তে প্ৰশ্নটো চাওতে তুমি চাবা যে তোমাক পৰমাণু দিছে নেকি যে যদি পৰমাণুৰ সংখ্যা খুধে পাৰমাণবিক ভৰৰ কথা খুধে তেতিয়া হেতু স্পষ্টভাৱে প্ৰশ্নত উল্লেখ থাকিব যে হাইড্ৰোজেনৰ থকা মানে হেৰি 1 মোল হাইড্ৰোজেনৰ থকা পৰমাণুৰ সংখ্যা সৰি 1 মোল হাইড্ৰোজেন পৰমাণুৰ ভৰ সংখ্যা লিখা অঙ্কটো সহজ তোমাৰ মুখস্থৰ তুমি লিখিব লাগিব 1 গ্ৰাম কিন্তু তাৰ আগতে তুমি হেতু নিৰ্দিষ্ট হ'ব লাগিব আৰু চাবা এই যে পৰমাণুৰ সংখ্যা পাৰমাণবিক ভৰ উলিয়াবলৈ দিলে নহয় এই বস্তুটো স্পষ্ট পৰমাণু প্ৰশ্নটোত উল্লেখ থাকিবই তোমাক সুধিব দিলে যে 1 মোল নাইট্ৰোজেনত থকা পৰমাণুৰ সংখ্যা লিখা সৰি 1 মোল নাইট্ৰোজেনত থকা পৰমাণুৰ সংখ্যা লিখা 6 1 মোল নাইট্ৰোজেনত থকা পৰমাণুৰ সংখ্যা লিখা 1 মোল নাইট্ৰোজেনত থকা পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 হল তোমাৰ উত্তৰটো খালি হেতু উল্লেখ থাকিব লাগিব যে 1 মোল নাইট্ৰোজেনত থকা পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 1 মোল কাৰ্বনত থকা পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 1 মোল ক্যালসিয়ামত থকা পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 হৈছে 1 মোল পৰমাণুত থকা 1 মোল পৰমাণুৰ আইৰনত থকা পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 যিবিলাক পদাৰ্থ পৰমাণু আকাৰত থাকে হিয়তৰ পৰমাণু আকাৰত থাকে হিয়তৰ পৰমাণুৰ সংখ্যা 1 মোল মানে হিয়তৰ পাৰমাণবিক ভৰ চাবা
1 mol carbon is equal to carbonor পারমাণবিক কার্বনৰ গ্রাম পারমাণবিক ভর তা মানে কি নিশ্চয় এটোতে পাজলটো লাগি আছে হা 1 mol পরমাণু is equal to যেটো পদার্থ তোমাক দিব সেই পদার্থটোৰ গ্রাম পারমাণবিক ভর মুখস্থ 1 mol পরমাণু is equal to পদার্থৰ গ্রাম পারমাণবিক ভর তাৰপিছত তুমি পদার্থ লগাই থাকা আৰু এফালে তুমি মুখস্থটো পাতি থাকা হা মই লিখি 1 mol কার্বন is equal to 12 গ্রাম 1 mol অক্সিজেন is equal to 16 গ্রাম পরমাণু 1 mol নাইট্রোজেন is equal to 14 গ্রাম 1 mol ক্যালসিয়াম is equal to 40 গ্রাম বুঝি পাইছা না হা পাইছো ম্যাম তার মানে 1 mol পরমাণু বুঝি কলে মনত রাখিবা কি যেটো পদার্থ তোমাক দিছে সেই পদার্থটোৰ গ্রাম পারমাণবিক ভর বুঝি পাইছা যেনেকে গ্রাম আণবিক ভরক আমি 1 mol বুলি কও ঠিক তেনেদৰে যিবিলাক পদার্থ পরমাণুৰ আকাৰ থাকে সিহঁতৰ গ্রাম পারমাণবিক ভৰটো হৈছে সিহঁতৰ 1 mol বুঝি পাইছা হা খালি আমি তাক 1 mol বুলি নকয় আমি তাক কি বুলি কও 1 mol পরমাণু হৈছে আৰু তাত থকা অণুৰ সংখ্যা is equal to 6 তাত থকা অণুৰ সংখ্যা is equal to 6.02 into 10 to the power 23 oh sorry অণু নয় পরমাণু হা সরি হা পরমাণুৰ সংখ্যা 6.02 into 10 to the power 23 আণবিক ভৰত আমি কি কৈছিলো 1 mol is equal to 1 mol পদাৰ্থ is equal to 1 গ্রাম অণু বা গ্রাম আণবিক ভৰ 1 গ্রাম অণু হৈছে is equal to অণুৰ সংখ্যা 6.02 into 10 to the power 23 1 mol পরমাণু is equal to 1 গ্রাম পারমাণবিক ভর ইয়াত থকা পরমাণুৰ সংখ্যা 6.02 into 10 to the power 23 বুজি পাইছা না পাইছো ম্যাম আৰু এটা ক্লাছত অঙ্কখিনি কৰিম তাৰপিছত এটু লেসনৰ অঙ্ক শেষ এবাৰ ক্লাছত মই অঙ্কখিনি আকৌ এবাৰ ৰিভাইজ দিম নেক্সট ক্লাছত দিয়াৰ পিছত শেষ তাৰপিছত মই আণবিক সংকেত বনাবলৈ যাম অণুবিলাকৰ সংকেত আমি কেনেকৈ বনাম তাৰপিছত মই সংকেত বনাম এই অঙ্কখিনি আজি ক্লাছ তাৰ আগত ক্লাছ এই দুটা ক্লাছত মই অঙ্কখিনি পঢ়ালো হা এইখিনি তোমালোকে ঘৰত স্পষ্টভাৱে পঢ়িবা ঘুৰাই পঢ়িবা মই আজিৰ ভিতৰত এটো আপলোড কৰি দিম যদি অঙ্কখিনি কৰোতে আকৌ মিলাই লৈ পঢ়িবা পঢ়াৰ পাছতো যদি ক্লিয়াৰ নহব না মই নেক্সট ক্লাছত যেতিয়া মই আকৌ একেখিনিকে বুজাম তেতিয়া সেইখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব যেখিনি ক্লিয়াৰ নাই হা বুজি পাইছা না হা মই এইখিনি তোমালোকে মেলি লৈ পেলাই ঘুৰাই তোমালোকে অঙ্ক পঢ়ি পেলাই অঙ্ককিটা কৰি পেলাবা যেখিনি সামৰি নথবা হা পিছত কিন্তু বুজি নাপাবা সামৰি নথবা একে লগে পঢ়িবা বুজি পাইছা ম্যাম বুজি পাইছা না পাইছো বিশাল পাইছো ম্যাম স্নেহা কুলচুম কোন সুশাঙ্কৰ অদিতি হা বাচ্চা সবে বুজি পাইছা না পাইছো ম্যাম পাইছা হা ঘৰত এবাৰ মই আজিৰ ভিতৰতে এখিনি মই তোমালোকক ক্লাছটো দি দিম তাৰমানে পঢ়াখিনি অন্তত ঘুৰাই কবা আগৰ ক্লাছটো আৰু এটু ক্লাছ লগাই লবা আজি ৰিফান আহিলে যেন পাইছো ৰিফাই কৈছিলে আগৰ লিংকটো পোৱা নাই তাক এবাৰ কোনোবাই মেছেজটো কৰি দিবা যে আগৰ লিংকটো দিছে তাইলে পঠাই দিবা নহলে আগৰ লিংকটো ক্লাছ 10ত হা ও ৰিফা 10ত না হ ৰিফা 10ত মই তাইকে বিচাৰি আছো আজি
মোৰো তাইক অকল তাইয়ে সোমাই আছে আজি দিনটো মই আনসাৰ লিখা নাই তাই মোক আগৰ লিংকটো পোৱা নাই বুলি ক'লে ঠিক আছে তাইক আকৌ 10ৰটো আকৌ বাৰ তাৰমানে আকৌ উঠাই দিব লাগিব 10ৰটো ক্লাছটো ঠিক আছে মেম আছে তো তাতে লিংকটো 10ৰ লিংকটো আছে 10ৰ লিংকটো ইউটিউবত আছে আছে মই তোমালোকৰ ক্লাছখিনি মই লগ লগাই গোটেইখিনি এটা লেসন এটা ফোল্ডাৰত ভৰাই ধৰা মই এইটো লেসন বনালো নহয় তাৰ গোটেইকিটা মই ক্লাছ একেলগে ভৰাই একেটা হেৰিত আকৌ দি দিম আকৌ ডাউনলোড কৰি তাক ৰাখি থৈ দিবা এটা লেসনৰ যিমান কিটা ক্লাছ হ'ল মই একেলগে গোটাই তোমালোকক মই লেসন ওয়াইজ দি দিম কিন্তু বৰ্তমানটো পঢ়িলো আগতে লেসনটো কে কক এটা লেসন এক হৈছে তাৰ ভিডিও কিটা মই দি দিম একেলগে ভৰাই হা বুজি পাইছা বৰ্ণিল পাইছো বুজি পাইছা মেম পঢ়িবা হা সবে ইয়াৰ নেক্সট ক্লাছত মই আকৌ অংকখিনি এবাৰ ঘূৰাম ঘূৰাই লৈ পেলাই মই সংকেত বনোৱালে যাম হা সংকেতটো বনাই হলে আৰু হেতু লেসনৰ প্ৰায় শেষে সংকেত আছে আৰু আয়ন আছে তাত সংকেত বনাবলে আছে আয়ন আছে আয়নটো ইমান বুজাবলগীয়া নাই আয়ন আছে আৰু সংকেত আছে এই দুটা বস্তুই আছে তাত পঢ়াবলে এইটো লেসন পঢ়া শেষ হলে মই কেমিষ্ট্ৰিৰ লাষ্ট লেসন মিশ্ৰ পদাৰ্থলে যাম আৰু এটা লেসনে বাকি আছে কেমিষ্ট্ৰি মিশ্ৰ পদাৰ্থ পিছৰফালে দুটামান কিবা আছে এটা আমসৈলি ৰাজমোহন ছাৰে পঢ়াব গতিকে নপঢ়ালে মই পঢ়াই দিম আৰু এটা লেসন পঢ়াই দিলে মোৰ ক্লাছে শেষ কেমিষ্ট্ৰি নে মিশ্ৰ পদাৰ্থটো টানো নহয় তালে গুচি যাম এইটো লেসন শেষ কৰি এটাই লেসন আছে তোমালোকৰ কেমিষ্ট্ৰি তাৰ পিছত কেমিষ্ট্ৰি কিনি শেষ কৰি তাৰ পিছৰ ক্লাছ বিলাকত যদি স্কুল নুখুলে তেন্তে বায়োলজি যাম হৈছে হা ঠিক আছে বাই Bye, ma'am. পঢ়িবা দেই Bye, ma'am. ভালকে পঢ়িবা দেই Bye, ma'am. বাই
Hello. 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 Tong 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 tong. Hello, ma'am.